বহিৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন অসমৰ যুৱক ঘৰৰ পৰা 20 মিনিট অৰ্থাৎ মঙলবাৰে বহিৰাজ্যৰ হায়দৰাবাদলৈ কাম কৰিবলৈ গৈছিল দেৰগাঁৱৰ সূৰ্য দাস নামৰ 32 বছৰীয়া বিবাহিত যুৱকজন দেৰগাঁও থানাৰ অন্তৰ্গত চকিয়াল বাঘবাৰী গাঁৱৰ নিবাসী সদাগৰ দাসৰ পুত্ৰ সূৰ্য দাস বিবাহিত যুৱকজনৰ সন্ধানহীন হোৱাৰ খবৰে এতিয়া পৰিয়ালটোলৈ দুৰ্যোগ কঢ়িয়াই আনিছে যদি কোনো লোকে এই যুৱকজনৰ সন্ধান পায় তেন্তে পৰিয়ালৰ লোকক এই 6000284379 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়াললোকে কি কথা শুকুৰবাৰে দিনৰ 10টা মানত হেৰাইছে খবৰ পাইছোঁ আমি খবৰ পাই পেলাই ফোনাফোনি কৰিছে তেওঁ কৰিছে ফোন মই তেওঁ যেতিয়া ফোন কৰিছিলে মই তেওঁৰ লগত কথা পাতিবলৈ বিচাৰিছিলোঁ তেওঁ কথা পাতিব নোৱাৰিলে মোৰ লগত নোৱাৰি পেলাই ভনীয়েকে পাতিছে কথা পাতি পেলাই তাৰপিছত হিন্দী ইংৰাজী এইটো কি কথা বুজি পোৱা মানুহ এজনৰ ওচৰত কি নাম সূৰ্য দাস ঘৰ কোন জেগা ঘৰ চকিয়াল শেষত কি বিচাৰিব আপুনি শেষত কি বিচাৰে শেষত এইটোৱে মই কামনা কৰিছোঁ মানুহজন য'তেই আছে অসমবাসী ৰাইজলৈ মই অনুৰোধ কৰিছোঁ ভালে কুশলে মানুহজনক য'তে পায় আনি পেলাই আমাক কণ্টেক্ট নাম্বাৰ দিয়া হ'ব সেই নাম্বাৰত আমাক ফোন কৰক ফোন কৰি আমাক ঘৰত চমজাই দিয়কহি মই কি ক'ম আৰু মোক যিটো কথা কৈছে দাদাই মোক সেইটোলৈ চাই ভয়ো লাগে খবৰটো শুনি ভালো লাগিছে মই কাকো ক'বও পৰা নাই মোক যিটো কথা কৈছে তেওঁলোকে যেনি সহায় কৰি দাদাক পঠিয়াই দিছে কিন্তু অসমত পাইছেহি বুলি আমি উৰণীয়া এটা বাতৰি শুনিছোঁ সেই উৰণীয়া বাতৰিটো যেনি হয় ৰাইজে সহায় কৰি তেওঁ অকণমান মেণ্টেল ৰোগী গতে ভুগি আছে তেওঁ খাবলৈ পোৱা নাই শুবলৈ পোৱা নাই টোপনি ক্ষতি যাতে তেওঁ ফটোৰে চেহেৰে নিমিলিবও পাৰে আমাৰ লগত যোগাযোগ কৰি আমাক কোনোবাই ফটো কি পাতিছিলে আপোনাৰ লগত মোক এটাই কথা কৈছিলে মোক মানুহ কেইজনমানে লৈ গৈছে আমাৰ আৰক্ষী থানাৰ বিষয়াক মোক বচাবলৈ দে তেনেকৈ বুলি কৈছিলে তেতিয়া মই আৰক্ষী থানা দুজন ছাৰক দিছিলোঁ ছাৰ এজন ট্ৰেফিক ছাৰে তেওঁৰ লগত কথা পাতিলে শেষত কি বিচাৰে আপুনি শেষত কি বিচাৰোঁ মই এটাই অসমবাসী ৰাইজলৈ অনুৰোধ বিচাৰিছোঁ য'তে আছে তেওঁলোকে যে আৰক্ষী বিষয়াও অকণ সহায় কৰক অকণ কথাটোত গুৰুত্ব দি অকণমান থানা আমাৰ দেৰগাঁও থানা গুৱাহাটী থানা য'তে তাৰমানে আছে অসমবাসী ৰাইজক তেওঁ ফোনাফোনি কৰি অকণমান সহায় শুশ্ৰূষা কৰিবলৈ আগবঢ়াই দিয়ে আৰু আমাৰ দেখুৱা পৰিয়ালটোৰ বাবেও তেওঁ যে অকণমান আমাক হাত আগবঢ়াই দিয়ে এয়া তেওঁলৈ ধন্যবাদ জনাইছোঁ আনি পোৱালে ভাল পাওঁ বিচাৰি কৰি আপোনালোকে দিলে আজিতো 7 দিন 8 দিন যোৱাই নাই পাকঘৰত কোনোবা আনি দিছে চাহ অকণ কিবা এটা তেনেকৈ খাই পেলাই আমি বাচি আছোঁ যেনে তেনে আপুনি পিতৃ নহয় জানো হয় সেইটোকে কামনা কৰিছোঁ ইমান সোগত গোটেই ঘৰখন মানুহ ভাগি পৰিছে দুখত খোৱা বোৱাৰ পৰা ধৰি আৰক্ষী বিষয়াকো জনাইছোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি জনাইছোঁ তেখেতেও যে গোটেই থানাৰ লগত সহযোগ হৈ দুখীয়া পৰিয়ালটোক সহায় কৰি লোৱাটো য'তে আছে ত'তে বিচাৰি আমাৰ বুকলৈ আনি দিলে আমি অতি সুখী হ'ম হয় মই ৰাইজক এইটোৱে অনুৰোধ জনাইছোঁ য'তে আছে ভাইটি ৰাইজে য'তে দেখে ত'তে যেন সহায় কৰে ভাইটিজনক সহযোগ কৰি ভাইটিক ঘৰলৈ অনা সুবিধাটো কৰি দিয়ক মাৰপিট যে যাতে নকৰে দেখিলে যাতে ৰাইজে আঁতৰি নাযায় চাপি আহে কাষ চাপি তেনেকুৱা এজন মন চেনেহ বুজি পোৱা মানুহ আগবাঢ়ি আহি আমাৰ ভাইটিক যেন থানাত যেন চঞ্জাই আমাক ঘৰত যে গতাই দিয়ে আমি সেইটোৱে কামনা কৰোঁ দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা প্ৰতিবেদন মাই নিউজ